নমস্কাৰ আপোনালোক চবকে স্বাগতম জনাইছোঁ ষ্টাডি পইণ্টৰ আজি এই ভিডিঅ'লৈ। আজি এই ভিডিঅ'ত আমি কথা পাতিম অসম পলিটেকনিক পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন ফিজিক্সৰ। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি মেথছ আৰু কেমেষ্ট্ৰি কমপ্লিট কৰিছোঁ। এই ভিডিঅ'ত আমি ফিজিক্সৰ কথা পাতিম। মেথছৰ এটা পাৰ্ট আকৌ আহিব। ঠিক আছে, পাৰ্ট 2 তাতে আমি ট্ৰিগন'মেট্ৰিক কুৱেশ্যনবোৰ ছল্ভ কৰিম। ঠিক আছে, আহক আমি এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু এইবোৰ কুৱেশ্যনেদি আমি কনচেপ্টবোৰ বুজিব চেষ্টা কৰিম। ঠিক আছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আমি লৈছোঁ ফিজিক্সৰ। ফাৰ্ষ্ট কুৱেশ্যনটো কোৱা হৈছে যে দ্য ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ ইজ, সমতল দাপোনৰ ফ'কেল লেন্থ সুধিছে আমাক। ঠিক আছে, তো ফ'কেল লেন্থ হয়, চোৱা ফ'কেল লেন্থ ইজ ইকুৱেল টু এফ ইজ R/2। ঠিক আছে, আৰ কি হয়? এই আৰ কি হয়? আৰ হয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ। ঠিক আছে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ। এতিয়া চাবা, যদি এখন সমতল দাপোনৰ এটা কি প্লেন মিৰৰৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ, যোনটো ৰেডিয়াছ আৰ হয়, সেইটো ইনফিনিটি হয়। ঠিক আছে, তো আমি যদি আৰৰ মান ইনফিনিটি পুট কৰি দিওঁ ইয়াতে, আৰ ইজ ইকুৱেল টু ইনফিনিটি, তো ইনফিনিটি বাই 2 ইজ ইকুৱেল টু ইনফিনিটি। তো ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ ইজ ইনফিনিটি। ঠিক আছে, সমতল দাপোনৰ ফ'কেল লেন্থ কি হয়? ইনফিনিটি হয়। ঠিক আছে, ইনফিনিটি মানে যোনটো আমি কি কৰিব নোৱাৰোঁ, জুখি বা গণি শেষ কৰিব নোৱাৰোঁ, ইনফিনিটি, অসীমান। ঠিক আছে, তো ফাৰ্ষ্টটোৰ এনচাৰ হ'ল ইনফিনিটি। মনত ৰাখিবা এইখিনি। ঠিক আছে, আচ্ছা মই আকৌ অলপ এটা কৈ দিছোঁ কিছুমান কথা আৰু লগতে যে আচ্ছা মন কৰিবা যে কনকেভ মিৰৰৰ ফ'কেল লেন্থ সদায় প'ল আৰু ফ'কাছৰ ইয়াৰে মাজত থাকে হা, ইয়াৰে মাজত থাকিব এফ ফ'কেল লেন্থ। ঠিক আছে, মনত ৰাখিবা। অ'কে, ঠিক আছে, আমি এতিয়া নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ। তো মনত ৰাখিবা ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ ইজ ইনফিনিটি। ঠিক আছে, আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো কোৱা হৈছে যে ইনচাইড এ মেগনেট দ্য ফিল্ড লাইন্স ৰান, এটা চুম্বকৰ ভিতৰত, ঠিক আছে, ফিল্ড লাইনবোৰক কেনেকৈ দিশটো দিছে একচুৱেলি। তো চাবা, এটা ধৰি লওক আমি মেগনেট ড্ৰ কৰি লৈছোঁ ইয়াতে। এইটো এটা মেগনেটৰ দুটা প'ল থাকে, নৰ্থ প'ল, চাউথ প'ল। ঠিক আছে, এতিয়া আমি ফিল্ড লাইন্সবোৰ ড্ৰ কৰিম আৰু আমি জানো যে সদায় ফিল্ড লাইন্সবোৰ তোমাৰ নৰ্থৰ পৰা, ঠিক আছে, উত্তৰৰ পৰা দক্ষিণলৈ যায় সদায়। ক'ব উত্তৰৰ পৰা দক্ষিণলৈ যায়। ঠিক আছে, আৰু উত্তৰ দক্ষিণ কেতিয়া যায়? যেতিয়া তোমাৰ ফিল্ড লাইনবোৰ মেগনেটৰ বাহিৰে যায়। এই দেখিছেনে তোমালোকে ইয়াতে যে ফিল্ড লাইনবোৰ তোমাৰ বাহিৰত আছে, বাহিৰত। এতিয়া এইটো হৈ গ'ল চুম্বকৰ বাহিৰৰ কথা। চুম্বকৰ ভিতৰত কি হয়? তো মনত ৰাখিবা, চুম্বকৰ ভিতৰে কেনেকুৱা হয় চাবা। চুম্বকৰ ভিতৰে ফিল্ড লাইনবোৰ সদায় চাউথৰ পৰা নৰ্থলৈ আহে। ঠিক আছে, চাউথৰ পৰা নৰ্থলৈ। একচুৱেলি ফিল্ড লাইনবোৰ শেষ কেতিয়া নহয়, ইয়াতে এনেকুৱা নহয় কি ফিল্ড লাইন নৰ্থৰ পৰা আহিছে আৰু চাউথত
হৈছে শেষ নাই চুম্বকৰ ভিতৰৰ ফিল্ড লাইনবোৰ আহে আৰু চুম্বকৰ ভিতৰত ফিল্ড লাইনবোৰ নৰ্থৰ পৰা চাউথলৈ আহে ঠিক আছে মই এতিয়া লিখি দিছোঁ তোমালোকৰ কাৰণে যে নৰ্থৰ পৰা চাউথলৈ যায় যেতিয়া চুম্বকৰ বাহিৰত থাকে বাহিৰৰ লাইনবোৰ আউটলাইন আৰু চাউথ টু নৰ্থ হয় কেতিয়া যেতিয়া তোমাৰ ইনচাইড অফ মেগনেট ঠিক আছে চুম্বকৰ ভিতৰত কি হয় চাউথৰ পৰা নৰ্থ মানে কি তোমাৰ দক্ষিণৰ পৰা উত্তৰলৈ যায় ঠিক আছে তো এনচাৰ হ'ব তোমাৰ ইয়াৰে চাব পাৰি এনচাৰবোৰ মনত ৰাখিবা মই বুজি পাইছে চাগে কি কৈছোঁ মই চুম্বকৰ বাহিৰেদি তোমাৰ কি হয় তো বাহিৰেদি তোমাৰ হয় নৰ্থ টু চাউথ ঠিক আছে আৰু ভিতৰত কি হয় চাউথ টু নৰ্থ ঠিক আছে তো এনচাৰ হ'ল ফ্ৰম চাউথ টু নৰ্থ আচ্ছা ফাৰ্ষ্ট এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম নেক্সট কুৱেশ্যনটো কোৱা হৈছে যে ইনচাইড এ মেগনেট ফিল্ড লাইনছ ৰান আচ্ছা এটা চুম্বকৰ ধৰি এটা চুম্বক ধৰি লৈছা এই চুম্বকৰ এইটো হ'ল নৰ্থ প'ল এইটো হ'ল চাউথ প'ল ঠিক আছে এতিয়া আমি জানো কি চুম্বকৰ বাহিৰৰ চুম্বকৰ সদায় নৰ্থৰ পৰা মানে কি উত্তৰৰ পৰা দক্ষিণলৈ ফিল্ড লাইনছবোৰ যায় ঠিক আছে এনেকৈ যাই থাকে ঠিক আছে এতিয়া আমাক সুধিছে যে কি মেগনেটৰ ভিতৰৰ ফালে মেগনেটৰ ভিতৰত কি হ'ব মেগনেটৰ ভিতৰত আমি চাব যাওঁ তো মেগনেটৰ ভিতৰত যোনবোৰ ফিল্ড লাইনছ আহে সেইবোৰ সদায় চাউথ মানে কি দক্ষিণৰ পৰা উত্তৰৰ ফালে আহে ঠিক আছে এনেকৈ আহে অ'কে তো চুম্বকৰ বাহিৰত সদায় কি হয় নৰ্থৰ পৰা চাউথলৈ যায় আৰু ভিতৰত কি হয় আউট আৰু চাউথৰ পৰা নৰ্থলৈ আহে কেতিয়া যেতিয়া ভিতৰত থাকে ইন ঠিক আছে তো এতিয়া আমাক সুধিছে চুম্বকৰ ভিতৰত কি হ'ব চুম্বকৰ ভিতৰত কি হ'ব চাউথৰ পৰা নৰ্থলৈ আহিব তো অপশ্যন হ'ব এ ঠিক আছে চাউথ টু নৰ্থ ঠিক আছে মানে দক্ষিণৰ পৰা উত্তৰলৈ অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আচ্ছা নেক্সট কুৱেশ্যনটো কোৱা হৈছে কি ইফ টু পেৰেল লাইনছ ৱায়াৰ্ছ কেৰিং ইকুৱেল কাৰেণ্ট আছে ইন দ্য চেম ডাইৰেকশ্যন আছে আৰু ইকুৱেল ডিষ্টেঞ্চত ৰখা হৈছে চোৱা দুপেট ৱায়াৰ্ছ আছে ঠিক আছে এনেকৈ ৱায়াৰ আছে আৰু দুপেটত কি হৈছে তোমাৰ চেম ডাইৰেকশ্যনত ধৰি লোৱা ওপৰৰ ফালে আমাৰ কি হৈছে কাৰেণ্টৰ ডাইৰেকশ্যন আছে এতিয়া আমাক সুধিছে কি দেন নেট ফ'ৰ্চ এক্ট এমং ডেম no force along them ফ'ৰ্চ হ'ব নহ'ব যদি ফ'ৰ্চ হয় ফ'ৰ্চটো ৰিপালচিভ হ'ব মানে কি সেইটো যোনটো ফল হ'ব এইটো মানে এনেকুৱা হ'ব কি ৰিপালচিভ হ'ব নে এট্ৰাক্টিভ হ'ব সুধিছে বা এনে সুধিছে কাৰেণ্টটো ফ'ৰ্চ এক্স অনলি হুৱেন অপ'জিট কাৰেণ্ট আৰু ফ'ল' টু ডেম ঠিক আছে অপশ্যনবোৰ কথা চাওঁ এতিয়া মই কনচেপ্টটো বুজাই দিছোঁ ঠিক আছে কনচেপ্টটো বুজিবা চোৱা যেতিয়া দুডাল সমান্তৰাল ৰেখাৰ নিচিনাই ৱায়াৰ আছে তেতিয়া সেইবোৰ ৱায়াৰ যেতিয়া তোমাৰ কাৰেণ্ট পাছ হয় তেতিয়া কি হয় এটা ফ'ৰ্চ জেনেৰেট হয় আৰু এই ৱায়াৰ 1 আৰু এইডাল ৱায়াৰ 2 এই ৱায়াৰ 2ডালত যোনটো ফ'ৰ্চ হ'ব সেইটো ফ'ৰ্চ হ'ব ৱায়াৰ 1ৰ কাৰণে ঠিক আছে ফ'ৰ্চ কি হয় সেইটো মই আপোনালোকে এইটো নকওঁ কাৰণ সেইটো ক্লাছ ঠিক আছে কৈ দিওঁ মিউ বি আই ঠিক আছে মিউ বি আই আৰু সেইটোৱে ফ'ৰ্চ ডিউ টু 1 ঠিক আছে 1 এই
ফাৰ্ষ্ট ৱায়াৰডালৰ কাৰণে যোনটো কাৰেণ্ট যোনটো ফ'ৰ্চ হ'ব সেইটো ফ'ৰ্চ 2 আহিব আৰু 1 কি হ'ব এই এফ মানে এই সেকেন্ডাৰী ৱায়াৰৰ কাৰণে যোনটো ফ'ৰ্চ হ'ব সেইটো ফ'ৰ্চ 1 আহিব ঠিক আছে এতিয়া যেতিয়া কি হয় কাৰেণ্টৰ ডাইৰেকশ্যন যেতিয়া এই কাৰেণ্টৰ ডাইৰেকশ্যন তোমাৰ সেম হয় সেম আছে কাৰেণ্ট ডাইৰেকশ্যন সেম হয় তেতিয়া কি হয় সেই ফ'ৰ্চটো কি হয় তোমাৰ এট্ৰেক্টিভ ফ'ৰ্চ হয় এট্ৰেক্টিভ ঠিক আছে মানে কি এই দুটা ৱায়াৰ কি হ'ব নিজৰ ফালে এনেকৈ এট্ৰেক্টিভ হ'ব ঠিক আছে আৰু যেতিয়া এই ডাইৰেকশ্যনটো অপজিট হ'ব ডাইৰেকশ্যন অপজিট হ'লে কি হ'ব ৰিপালচিভ হ'ব তো বুজি পালা এতিয়া আমাক কুৱেশ্যনটো কি দিছিল ইকুৱেল কাৰেণ্ট ইন সেম ডাইৰেকশ্যন হ'লে তো কি হ'ব এট্ৰেক্টিভ হ'ব তো অপশ্যন কি হ'ব অপশ্যন চি ঠিক আছে অপশ্যন হ'ব আমাৰ চি ঠিক আছে বুজি পালা ন এইটো মই আকৌ এবাৰ লাগে কৈ দিছোঁ যে যেতিয়া ৱায়াৰ দুটা ৱায়াৰত ফ'ৰ্চ লাগিব তেতিয়া সেম ডাইৰেকশ্যনৰ হ'ব কাৰেণ্টটো সেম ডাইৰেকশ্যন হ'লে এট্ৰেক্টিভ হ'ব অপ'জিট ডাইৰেকশ্যন হ'লে তোমাৰ ৰিপালচিভ হ'ব ঠিক আছে এতিয়া আকৌ নেক্সট কুৱেশ্যনটো আমি নেক্সট কুৱেশ্যনটো কোৱা হৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি ঠিক আছে আমি এতিয়া নেক্সট কুৱেশ্যনটো চাম নেক্সট কুৱেশ্যনটো কোৱা হৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি এনাৰ্জিৰ প্ৰাইমাৰী চ'ৰ্চ কি প্ৰাথমিক চ'ৰ্চ কি তো সেইটো হ'ল তোমাৰ কোল ঠিক আছে কয়লা হ'ল প্ৰাইমাৰী চ'ৰ্চ অ'কে নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে হা টু মেজাৰ দ্য কাৰেণ্ট ইন এ ইলেক্ট্ৰিক ডিভাইচ এটা ইলেক্ট্ৰিক ডিভাইচ আছে ধৰি লোৱা এটা ইলেক্ট্ৰিক ঠিক আছে আমি এটা নেক্সট কুৱেশ্যন চাম টু মেজাৰ দ্য কাৰেণ্ট ইন ইলেক্ট্ৰিক ডিভাইচ এটা মেজাৰ কৰাৰ কাৰণে ঠিক আছে আমি মানে ইলেক্ট্ৰিক ডিভাইচ এটাত আমি কাৰেণ্ট বিদ্যুতৰ মান জুখিবৰ কাৰণে আমি কি বস্তু বা কি ডিভাইচ ইউজ কৰা হয় তো চাবা ধৰি লোৱা এটা আমি ৰেজিষ্টাৰ মাৰি লৈছোঁ একচুৱেলি এইটো ৰেজিষ্টাৰটো বাল্ব এটা ভল্টেজ চ'ৰ্চ দিছোঁ আমি ঠিক আছে আৰু ইয়াত এটা আচ্ছা ঠিক আছে আমি জানো যে ধৰি লোৱা এইটো আমি ভল্ট ধৰি লোৱা 5 ভল্টৰ আৰু এইটো তোমাৰ 3 ওম ঠিক আছে এতিয়া কি হ'ব তোমাৰ এই চাৰ্কিটটো কাৰেণ্ট ফ্ল' হ'ব আই ঠিক আছে আচ্ছা এই আইৰ মানটো কেনেকৈ হ'ব আমি ওমছ লৈ ওলাব আৰু আচ্ছা একচেণ্ট হা সহজ এটা লৈ লওঁ ভাল হ'ব এইটো সহজ লৈ লওক এইটো 5 ওম লৈ লওক তো ভি ইজ ইকুৱেল টু আই আৰ ডি তো আই ইজ ইকুৱেল টু ভি বাই আৰ তো ভিৰ মান হ'ল 5 আৰৰ মান হ'ল 5 আৰু কাৰেণ্ট হ'ল 1 এম্পিয়াৰ ঠিক আছে সহজ লৈ লৈছোঁ তো কাৰেণ্টৰ মান আহিলে 1 এম্পিয়াৰ ঠিক আছে তো মানে এই চাৰ্কিটটোত তোমাৰ 1 এম্পিয়াৰ এই আইৰ মানটো কি হ'ব 1 এম্পিয়াৰ হ'ব ঠিক আছে আমি গম পালোঁ এইটো ওমছ লৈ গম পালোঁ এতিয়া আমাক যদি সোধে কি পেলাই ডিভাইচ এটা লগাওঁ আৰু ডিভাইচটো যদি আমাক কয় যে আমাক কি এই চাৰ্কিটটোত তোমাৰ 1 এম্পিয়াৰ কাৰেণ্ট ফ্ল' হৈ আছে তেতিয়া আমি কি ডিভাইচ ইউজ কৰিম তো সেই ডিভাইচটোক কয় এমমিটাৰ ঠিক আছে কাৰেণ্ট মিটাৰ কাৰণে আমি সদায় এমমিটাৰ ইউজ কৰোঁ ভল্টেজ মিটাৰ ইউজ কৰাৰ কাৰণে আমি ভল্ট মিটাৰ ইউজ কৰোঁ এইটো কোৱা হয় কাৰেণ্টৰ কাৰণে
কাৰেণ্ট ঠিক আছে আৰু ভোল্ট মিটাৰ ইউজ কৰোঁ আমি ভোল্টেজৰ কাৰণে ঠিক আছে তো আমাক সুধিছে কি কাৰেণ্ট মিটাৰ কাৰণে আমি কি ইউজ কৰোঁ এম মিটাৰ ঠিক আছে আৰু এম মিটাৰ ইউজ কৰোঁ আৰু এম মিটাৰ তুমি কেনেকৈ কানেক্ট কৰোঁ সদায় এই ৰেজিষ্টৰটোৰ চিৰিজত মানে কি একে ৰাশিত তো ইয়াতে এটা এম মিটাৰ কানেক্ট কৰিম এম মিটাৰ ঠিক আছে এম মিটাৰ ক'ত কৰিম এম মিটাৰ কানেক্ট কৰিম চিৰিজত ক'ত চিৰিজ অ'কে তো আমি অপশ্যনবোৰ চাওঁ পুট এম মিটাৰ ইন পেৰেলেল না কেঞ্চেল পুট ভোল্ট মিটাৰ কথা নাহে কাৰণ আমি ভোল্টেজ জোখা নাই আমি কাৰেণ্ট জোখিছোঁ কাৰেণ্ট জোখোঁ আমি এম মিটাৰেদি পুট এম মিটাৰ ইন চিৰিজ এম মিটাৰৰ চিৰিজ য়েছ এম মিটাৰক আমি চিৰিজত কানেক্ট কৰিম তো অপশ্যনবোৰ তোমাৰ চি ঠিক আছে পুট ভোল্ট মিটাৰ ইন চিৰিজ না হ'বই নোৱাৰে ঠিক আছে তো বুজিলে চাগে ইজি আছিল সেইটো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কোৱা হৈছে দ্য কমাৰ্চিয়েল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি কিলোৱাট আৱাৰ আচ্ছা ইলেক্ট্ৰিকেল এনাৰ্জি আমি ঘৰত যিবোৰ কাৰেণ্ট আহে না সেইবোৰ কাৰেণ্ট কেনেকুৱা হয় জানা কি আমি 1 কিলোৱাট 1 ঘণ্টাত ইউজ কৰিছোঁ তাৰে কাৰণে 1 ইউনিট হয় ঠিক আছে এটা যদি এটা যিকোনো লাইট হওক ফেন হওক সেই ফেনে যদি এই বস্তুটোৱে 1 ঘণ্টাত 1 কিলোৱাট ইউজ কৰিছে সেইটোৱে আমি 1 ইউনিট বুলি কওঁ এনেকুৱা আমাৰ আহে ন কি আমাৰ এইবাৰ আহিছে 128 ইউনিট 128 ইউনিট খৰচ কৰিছোঁ মানে আমাৰ ঘৰত যিমান বস্তু আছে সেই চব বস্তুবোৰে 128 ইউনিট ইউজ কৰিছে আৰু 100 ঠিক আছে আৰু 1 ইউনিট কি হয় 1 কিলোৱাট ঠিক আছে এতিয়া আমাক সেই 1 কিলোৱাটক কি হৈছে জুলত ধৰিছে ঠিক আছে তো 1 কিলোৱাট হয় তোমাৰ A1 1 কিলো ওয়াট আওয়ার হয় 160000 পাঁচটা জিরো এটা পাঁচ চ' ইমান জোল হয় ঠিক আছে এতিয়া আমাক সুধিছিল আচ্ছা পইণ্ট আছে ন আছে তো আমি এইটো কি লিখিব পাৰোঁ 6.0 ইন্টু 10 to the power 6 জুল তো অপশ্যন হ'ব চি ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন চাবা ফৰ এনি পজিশ্যন অফ অবজেক্ট ইমেজ ফৰ্ম বাই এ কনভেক্স মিৰৰ ইমেজ ফৰ্মটো কি হয় ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইজি আছিল না ইজি কুৱেশ্যন ডাইৰেক্ট ঠিক আছে কনভেক্স মিৰৰ কাক কয় এনেকুৱা মিৰৰক কনভেক্স বুলি কয় য'ত বাহিৰত ওলাই আহে আৰু ভিতৰত সোমাই যোৱাটো এই ভিতৰত সোমাই যোৱাটো ইমান টাফ এইটো সহজ কৰি কথা বুজাই দিওঁ এইটো কনভেক্স বাহিৰত ওলাই আহিছে ভিতৰত সোমাই যোৱাটো কনকেভ ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন চাওঁ হুইচ অফ দ্য ফলোয়িং ইজ এ নট এক্সাম্পল অফ বায়োমাছ কাক কয় জানা বায়োমাছ কাক কয় জানা যিবোৰ আমি ঘৰৰ মানে আমাৰ গোবৰ সেইবোৰে বনোৱা হয় সেইবোৰ আমি একচুৱেলি বায়োমাছ এনাৰ্জি কওঁ ঠিক আছে আৰু নিউক্লিয়াৰ এনাৰ্জি নহয় ঠিক আছে ঠিক আছে নিউক্লিয়াৰ এনাৰ্জি নহয় অ'কে গোবৰ গেছ ইজ এ বায়োমাছ এনাৰ্জি ঠিক আছে কয়লা হয় একলাই নিউক্লিয়াৰ এনাৰ্জি আমাৰ নহয় ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ আমি when a very small opaque object is placed on a path of light it bends around it this effect known as reflection of light এটা opaque object আমি যদি কি কৰোঁ এটা লাইট আহি আছে এনেকৈ লাইট আহি আছে এতিয়া কি হয় ইট বেন্স এৰাউণ্ড ইট
কেতিয়া কি হয় এই বেণ্ড হৈ গুচি যায় ঠিক আছে এইটো কি কয় আমি ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয় ঠিক আছে আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যনটো কোৱা হৈছে কি The relation between radius of curvature and focal length. মই অলপতে ফাৰ্ষ্ট কুৱেশ্যনটো দেখাইছিলোঁ যে focal length is r by 2 ঠিক আছে আৰু আমাক সুধিছে r তো r is কি হ'ব 2f ঠিক আছে এনচাৰ হ'ব এ ওকে নেক্সট কুৱেশ্যনটো চাবা the amount of work done in moving of 3 coulomb across 2 points having potential difference 15 volt আমাৰ ৱৰ্ক ডান হৈছে ঠিক আছে যেতিয়া আমি এটা 3 কুলমৰ চাৰ্জ আমি কি কৰোঁ দুটা পইণ্টৰ পাছ ক্ৰছ হৈ যায় আৰু যোনটো পটেঞ্চিয়েল ডিফাৰেঞ্চ দিয়া আছিলে আমাক 15 ভোল্ট ঠিক আছে তো আচ্ছা তো W is equal to Q into dV ঠিক আছে তো Qৰ মান হ'ল 3 আৰু পটেঞ্চিয়েল যোনটো আছে সেইটো হ'ল তোমাৰ 15 তো 3 15 45 জুল তো এনচাৰ হ'ব তোমাৰ চি ঠিক আছে নেক্সট কুৱেশ্যন myopia can be corrected with কনকেভ লেন্স ঠিক আছে আৰু হাইপাৰ মায়োপিয়া কনভেক্স লেন্স ঠিক আছে হাইপাৰ মায়োপিয়া ঠিক আছে কি কনভেক্স লেন্স দিয়ে ওকে নেক্সট কুৱেশ্যন চাম 2 ampere current is equivalent to আচ্ছা আমি জানো যে কি 1 ampere of current is 1 coulomb charge by 1 second 1 ampere current যেতিয়া আমাৰ 1 coulomb charge পাছ হয় কেতিয়া 1 second ঠিক আছে তেতিয়া 2 ampere charge হলে ঠিক হ'ব 2 coulomb by in per second ঠিক আছে 1 second হ'ব তো 2 second নহ'ব ঠিক আছে 1 second তো এনচাৰ কি হ'ব 2CS তো এনচাৰ হ'ব এ ওকে নেক্সট কুৱেশ্যন চাবা the human eye can focus object at different distance by adjusting the focal length of the eye this is due to এই কুৱেশ্যনটো মন কৰিবা ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো ঠিক আছে তো কুৱেশ্যনটো কোৱা হৈছে যে কি এটা হিউমেন আইত কি কৰে আমি ফ'কাছ কৰিব পাৰোঁ বস্তুবোৰ দূৰৰ ডিফাৰেণ্ট ডিষ্টেঞ্চৰ দূৰৰ বস্তুবোৰ ওচৰৰ বস্তু আমি ডিষ্টেঞ্চবোৰ আমি বস্তুবোৰ ফ'কাছ কৰিব পাৰোঁ এটা ফ'কেল লেন্থবোৰ এডজাষ্ট কৰি আমাৰ আই লেন্সৰ আৰু সেইটো কিয় কাৰণে কৰিব পাৰোঁ আমি ঠিক আছে তো এইটো কিয় হয় এইটো হয় আমাৰ আই একমোডেশ্যনৰ কাৰণে একমোডেশ্যন মানে উপজন মানে কি হয় চোৱা যে আমাক কি কৰে এই একমোডেশ্যনে কি কৰে চকুটো আই এইটো কি কৰে ভাৰ্চেটাইল কৰি দিয়ে ভাৰ্চেটাইল কৰিলে কি হ'ব আমাৰ আইটো কি কৰে ডিফাৰেণ্ট ডিষ্টেঞ্চৰ বেলেগ দূৰত্বৰ বস্তুবিলাক কি কৰে ফ'কাছ কৰিব পৰা হয় ঠিক আছে তো এইটো কাৰণে একমোডেশ্যনৰ কাৰণে ঠিক আছে তো এনচাৰ হ'ব বি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন চাবা দ্য ফ্ৰী ইলেক্ট্ৰনছ ইন এ মেটেল এটা ধাতুত তাত ফ্ৰী ইলেক্ট্ৰনবিলাক কি হয় আচ্ছা ধৰি লওক এইটো আমাৰ এটা মেটেল
মেটেল আৰু ইয়াতে কি হয় তোমাৰ ইলেক্ট্ৰনবোৰ এনেকৈ যাই থাকে ঠিক আছে আৰু ইলেক্ট্ৰনবিলাক কি কৰে চোৱা ডু নট কোলাইড নাই কোলাইড কৰে তেওঁলোকে আনটোৰ লগত কোলাইড হয় মানে কি লাগালাগি হয় ঠিক আছে এইটো অপশ্যন নাহে তো আমি ফাৰ্ষ্ট অপশ্যনটো নাপালোঁ নেক্সট ফ্ৰী টু এস্কেপ ফ্ৰম সাৰফেস না এইটো নহয় আৰ ফ্ৰী টু ফল ইনটু এ নিকলাই না এইটো নহয় এইটো হ'লে তোমাৰ মডেলটো ফ'ল'ই নকৰিব বৰ মডেলটো নেক্সট কোৱা হৈছে যে আৰ ফ্ৰী টু মুভ এনিৱেৰ ইন মেটেল য়েছ এইটো কাৰেক্ট এটা ইলেক্ট্ৰন মেটেল এটা চাৰিওফালে যাব পাৰে সকলো দিশে কোনো বাধা নাই চব ফালে যাব পাৰে ঠিক আছে তো এনচাৰ হ'ব তোমাৰ ডি ঠিক আছে নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যনটো কোৱা হৈছে কি দ্য লাষ্ট কুৱেশ্যন ইফ এ বাল্ব ইজ সুইচ অন ফৰ 40 সেকেন্ড আচ্ছা এণ্ড কনজিউম 2400 জুল ফৰ ইলেক্ট্ৰিক এনাৰ্জি দেন পাৱাৰ ইজ মই কৈছোঁ এটা বাল্ব আছে যোনটো কি হয় তোমাৰ 40 সেকেন্ডৰ কাৰণে অন হয় জ্বলি থাকে আৰু 40 সেকেন্ডত কি কৰে তোমাৰ 2400 জুল এনাৰ্জি লয় ঠিক আছে এতিয়া সুধিছে আমাক কি পাৱাৰ কি হ'ব ঠিক আছে তো আমি জানো যে পাৱাৰ ইজ ইকুৱেল টু এনাৰ্জি বাই টাইম ঠিক আছে আৰু আমাক ইয়াতে এনাৰ্জিৰ ভেলু দিয়া আছে 2400 আৰু টাইম দিয়া আছে 40 সেকেন্ড ঠিক আছে তো এই 0 কেঞ্চেল 4 তো 60 তো এনচাৰ হ'ব 60 ওয়াট ঠিক আছে এনচাৰ হ'ব বি ঠিক আছে এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাটোৰ ওপৰত দুবাৰ কুৱেশ্যন আহিছে ঠিক আছে দুবাৰ এই ফৰ্মুলাটোৰ ওপৰত মনত ৰাখিবা ঠিক আছে এনেকুৱা কুৱেশ্যনে ঠিক আছে তো আজি আমি এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ঠিক আছে তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু এই ভিডিঅ'টোত আমি ফিজিক্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চালোঁ ঠিক আছে কুৱেশ্যনবোৰ 10-12টামান কুৱেশ্যন আছিল চাগে মই কুৱেশ্যনবোৰ চাইছোঁ লৈছোঁ আৰু এইবোৰ কুৱেশ্যন 2019 বৰ্ষত অসম পলিটেকনিক পৰীক্ষাত অহা কুৱেশ্যনবোৰ লৈছিলোঁ ঠিক আছে কুৱেশ্যনবোৰ বেছি ইজি বুলি ক'ব পাৰোঁ ঠিক আছে কিছুমান অকণমান ইজি অকণমান হাৰ্ড বাট কুৱেশ্যনবোৰ এনেকুৱা নাছিল যে কুৱেশ্যনবোৰ কৰিব নোৱাৰি ঠিক আছে কুৱেশ্যনবোৰ কৰিব পাৰি ঠিক আছে আৰু মই যোনে কথা বুজি নাপালে ঠিক আছে আপুনি কমেণ্ট ছেকশ্যনত কৈ দিব যে এইটো বস্তুটো মই বুজি নাপালোঁ এইটো বুজি নাপালোঁ মই ভালকৈ বুজাই দিম আৰু যোনে বেছিক বুজি নাপাওঁ আপোনাক কয় যদি মই সেই পাৰ্টিকুলাৰ সেই টপিকটোৰ ওপৰতে কৈ এটা ভিডিঅ' বনাই দিম ঠিক আছে তো আশা কৰিলোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিলে ঠিক আছে আৰু যদি ভাল লাগিছে ভিডিঅ'টো কি কৰিব জানে এইটো লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু পলিটেকনিক পৰীক্ষা বহুত ভিডিঅ' আহিও আছে বাকী আৰু ঠিক আছে তো আশা কৰোঁ আপুনি এইখিনি কাম কৰিব ঠিক আছে ধন্যবাদ থেংক ইউ